কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ডিচেম্বৰ মাহত জানিবলগীয়া 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, যিসমূহ কৰ্মচাৰীসকলে জনাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ চৰকাৰী বন্ধৰ পৰা দৰমহা বৃদ্ধিলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক জনাব বিচাৰিছোঁ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। 2023 চনৰ ভিতৰত নিযুক্তি লাভ কৰা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ফলাফল বহীত ৰেংক পোৱা প্ৰাৰ্থীৰ মতে গ্ৰেডেশ্যন লাভ কৰিব আৰু চৰকাৰৰ গ্ৰেডেশ্যনৰ সিদ্ধান্তৰ বিষয়ে কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগত অৱগত কৰে। পত্ৰখনত কৰ্মচাৰী বিভাগে কয় যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগসমূহে পৰামৰ্শ দিয়া নৱনিযুক্ত প্ৰাৰ্থীসকলৰ চূড়ান্ত নম্বৰ, গ্ৰেডেশ্যন তালিকা আৰু বাছনি তালিকা প্ৰদানৰ বাবে বিভিন্ন অনুষ্ঠান আৰু কাৰ্যালয়ৰ পৰা যোগাযোগ লাভ কৰি আহিছে। আৰু উল্লেখযোগ্য যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগসমূহে ইতিমধ্যে সাময়িক ফলাফলৰ বহীৰ ৰেংক স্তৰৰ অধীনত পূৰ্বতে উল্লেখ কৰা তথ্যসমূহ সংশ্লিষ্ট সকলো প্ৰশাসনিক বিভাগক প্ৰদান কৰিছে। বিভাগটোৱে কয় যে প্ৰাৰ্থীসকলৰ মাজত গ্ৰেডেশ্যন তালিকা বা ছিনিয়ৰিটি অস্থায়ী ফলাফলৰ পত্ৰৰ ৰেংক স্তৰৰ পৰা উলিয়াব পাৰি। সেয়েহে প্ৰাৰ্থীসকলৰ নামসমূহ ৰেংক স্তৰত দিয়া সংখ্যা অনুযায়ী নিম্নগামী ক্ৰমত সজোৱা হ'ব, যাতে সেই উদ্দেশ্যৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সঠিক ৰেংকিং পোৱা যায়। আৰু প্ৰশাসনিক বিভাগৰ অধীনত বিভিন্ন সঞ্চালকালয়, জিলা কাৰ্যালয় আৰু সংমণ্ডল কাৰ্যালয়, খণ্ড কাৰ্যালয় আদিৰ অধীনত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ ক্ষেত্ৰত গ্ৰেডেশ্যন তালিকা নিৰ্ধাৰণৰ বাবে একে পদ্ধতি অনুসৰণ কৰিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে। ইপিনে 1 ডিচেম্বৰৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন হৈছে। আচলতে যদি আপুনি বিশেষভাৱে ডিজিটেল গেমিং প্লেটফৰ্ম বা ব্যৱসায়ৰ সৈতে জড়িত লেনদেনৰ বাবে SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে 1 ডিচেম্বৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী হ'ব। SBI কাৰ্ডৰ ৱেবছাইট অনুসৰি 48খন ক্ৰেডিট কাৰ্ডে ডিজিটেল গেমিং প্লেটফৰ্ম অথবা মাৰ্চেণ্টৰ সৈতে জড়িত লেনদেন আৰু বোনাছ পইণ্ট প্ৰদান নকৰে। ইপিনে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে টাৰাই তৰফৰ পৰা কমাৰ্চিয়েল মেছেজ আৰু OTP সম্পৰ্কীয় ট্ৰাচেবিলিটি নিয়ম কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্ত পূৰ্বে 31 অক্টোবৰলৈকে কাৰ্যকৰী কৰিবলগীয়া আছিল। কিন্তু কেইবাটাও কোম্পানীৰ দাবীত পিছত ডেডলাইন 31 নৱেম্বৰলৈ বৃদ্ধি হৈছিল। আৰু তাৰাই এই নিয়ম টেলিকম কোম্পানীসমূহে 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰিব। আৰু এই নিয়মৰ উদ্দেশ্য হ'ল টেলিকম কোম্পানীসমূহে প্ৰেৰণ কৰা সকলো মেছেজ ট্ৰাচেবল হ'ব। আৰু এই নতুন নিয়মৰ ফলত গ্ৰাহকলৈ OTP ডেলিভাৰী হোৱাত পলম হোৱাৰ সম্ভাৱনা আছে। ইপিনে বেংক বন্ধ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট যে যদি ডিচেম্বৰ মাহত বেংকৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে বছৰৰ শেষৰ মাহটোত আধাতকৈ অধিক দিন বেংক বন্ধ ঘোষণা কৰা হৈছে। আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন উৎসৱ পাৰ্বণৰ বাবে এই বেংক বন্ধ থাকিব। আৰু ইয়াৰ ভিতৰত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰৰ সাপ্তাহিক বন্ধৰ দিনবোৰো অন্তৰ্ভুক্ত হ'ব। আৰু বেংক ছুটিৰ তালিকা ৰিজাৰ্ভ বেংকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰিব। ইপিনে কৰ্মচাৰীসকলে শীঘ্ৰে লাভ কৰিব ভাল খবৰ যে 8ম দৰমহা আয়োগ সন্দৰ্ভত অতি শীঘ্ৰে ভাল খবৰ লাভ কৰিব। চৰকাৰী কৰ্মচাৰীৰ বাবে য'ত ন্যূনতম দৰমহা হ'বগৈ 51,480 টকা। আৰু ভাৰত চৰকাৰে 8ম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও আগন্তুক কেন্দ্ৰীয় বাজেটৰ সময়ত ঘোষণা হ'ব বুলি খবৰ আহিছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।